নামটি চাৰিআলিলৈকে বনাইছে। মই নামটি চাৰিআলিলৈকে যাবই পৰা নাই। তেখেতসকলে ৰাস্তা বহুত ধুনীয়া ৰাস্তা আছে আপোনালোকে অহা যোৱা কৰি হয় ন। মই তাকে কৈছোঁ এদিন দুদিন পথ অৱৰোধ কৰি দিলে ৰাস্তাটো ভাল হৈ নাযায়। নাই কিমান ধুনীয়া গাড়ী গৈ আছে, এই টমটমখন কিমান ধুনীয়াকৈ গৈ আছে, তেখেত এটাও পোৱা নাই চাব দেই। সকলোকে আবেলিৰ ওলগ জনাইছোঁ আৰু আমি আহি আছোঁ এয়া এই ৰাস্তাটি দেখিছেনে, পুৰণি ইতিহাসৰ বুকুত জিলিকি থকা এটি আলি, এইটি হৈছে ধুৰ্দৰ আলি। আৰু এই ৰাস্তাটি কিমান ধুনীয়া হৈ আছে দেখিছেনে, ৰাস্তাটি একদম ফটফটীয়া হৈ আছে, একদম পানী পৰিলে একদম স্লিপ খাই পেলানি একদম পানীত পথাৰতহে পৰেগৈ পানী। আৰু এইটো ৰাস্তা আহোম ৰজাসকলে সেই তেতিয়া তাহানিৰ দিনতে নিৰ্মাণ কৰি থৈ গৈছিলে। আৰু এই ৰাস্তাটি ইমান ধুনীয়া সুন্দৰভাৱে নিৰ্মিত কৰি ৰখা হৈছে। ইয়াত একদম পূৰা ডাঙৰ ডাঙৰ ডাম্পাৰ যাব পাৰে, কিমান 12-18 চকীয়া ডাম্পাৰ যাব পাৰে, পাঞ্জাৱ বডি যাব পাৰে, JCB যাব পাৰে, ট্ৰেইলাৰ যাব পাৰে, আৰু আমাৰ লগতে আমাৰ এই এনেকুৱা নিচিনা গ্লেমাৰ বাইকবোৰো যাব পাৰে। আপোনালোকে চাওকচোন কিমান ধুনীয়া ৰাস্তা হৈ আছে নহয়নে। চৰকাৰে একদম ধুনীয়া ৰাস্তা এটা বনাই থৈছে আমাৰ এই ধুৰ্দৰ আলি ৰাস্তাটি। কিন্তু আগতে আকৌ বহুত বেয়া আছিলে দেই। আগতে যি ৰাস্তাটি নিৰ্মিত কৰিছিলে তেখেতসকলে একদম বৰবাদ কৰি থৈ গৈছিলে। কিন্তু এতিয়া আকৌ বহুত ভাল লাগিছে ৰাস্তাটোত গৈ পেলাই, একদম গাত খলা বমা ৰাস্তা, ইমান ধুনীয়া ৰাস্তা মই লাইফত ক'তো পোৱা নাই। ব্ৰাজিল চাজিলতো এনেকুৱা ৰাস্তা চাগে বনাব পৰা নাই আজিলৈকে। আপোনালোকে কমেণ্ট কৰিবচোন বাৰু কেনেকুৱা পাইছে ভিডিঅ'টি। আৰু এয়া হৈছে মোৰ জিন্তু ক্ৰিয়েশ্যন এণ্ড ব্লগ, এই চেনেলটোতে মই ভিডিঅ'টো দিম আৰু ফেচবুকতে দিম। ঠিক আছে, আৰু এই ৰাস্তাটিৰ সবিশেষ জানিবলৈ হ'লে আপোনালোকে আমগুৰিটো তিতাবৰ ফালেদি আহিলেও পাব। আমগুৰিটো নামটি ৰোডত আহিলে আপোনালোকে ধুনীয়াকৈ পাই যাব। ইমান ধুনীয়া ৰাস্তা, আপোনালোকে লাইফত আহি পোৱা নাই। ডিম্পু দাও আহিছিলে এইটো ৰাস্তাত, তেওঁ বহুত ভাল পাই গৈছিলে। এইটো ৰাস্তাৰ নিচিনা ক'তো ৰাস্তা পোৱাই নাই বুলি কৈছিলে। ইমান ভাল ৰাস্তা, আৰু আগলৈ গৈ থাকিম আৰু পাই গৈ থাকিম। ব'লক দেৰি নকৰিব, ইমান ধুনীয়া ৰাস্তা চাবলৈ আপোনালোকে উৎসুক হৈ থাকক। এইখিনিতে আহি পাই গ'লোহি মই। এতিয়া আপোনালোকক নকৈ নোৱাৰি, এই পুলটি হৈছে নামটি পুল। এইটো ৰজাদিনীয়া এটি পুল হয়, আৰু ইয়াত বৰষুণ দিলে সৰু বৰষুণতে ডাঙৰ বানপানী হোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে। বুজি পালে নহয় কথাষাৰ কি কৈছোঁ। ইয়াত মানে বানপানী মানে কি, পুলটি একদম জৰাজীৰ্ণ অৱস্থা হৈ আছে। চাবচোন আপোনালোকে, মোৰ ভিডিঅ'টি চালে গম পাব। এটি হৈছে আপোনাৰ নামটি পুল হয়। গাড়ীখন গৈ থকাৰ কাৰণে মোৰ কথা ক'বলৈ অলপ দিগদাৰ হৈ গৈছে। আৰু দেখিছেনে গাড়ীখনৰ কাৰণে কিমান প্ৰব্লেম। আৰু এই মোবাইল থৈবলৈও জেগা নাই। ইমান ধুনীয়া ৰাস্তাত গাড়ী চলোৱা আমেজেই বেলেগ। মই কৰিছিলোঁ এতিয়া অলপতে, ইমান ভাল ৰাস্তাত গাড়ী চলোৱা আমেজেই বেলেগ। আৰু এইফালেদিহে আমাৰ মন্ত্ৰী MLA সকল আজিকালি অহা যোৱা নকৰে চাগে বেছিকৈ। আৰু মানে ইমান ভাল ৰাস্তাত কেনেকৈ আহিব বাৰু, হয়। ইমান ভাল ৰাস্তাটো যদি তেওঁলোকে অহা যোৱা কৰি থাকে, আমাৰ জনসাধাৰণসকল কেনেদি যাব বাৰু, হয় নাই কওকচোন বাৰু। তাকে আপোনালোকে আহিলে গম পাই যাব। আৰু আগলৈ গৈ থাকোঁ ব'লক, মই এতিয়া ৰখা নাই, ৰখি পেলানি আপোনালোকক ইমান ধুনীয়া ৰাস্তাটো দেখাম। আপোনালোকে সপোনতো ভাবিব নোৱাৰে যে কি এনেকুৱা ৰাস্তা এটা আছে। একদম ধুনীয়া ৰাস্তাত আহি আছোঁ। এইটো চৰকাৰে বনাই একদম কমপ্লিট কৰি থৈছে, একদম মজা ৰাস্তা বনাই থৈছে দেই। কিন্তু মই পৰি নগ'লে হয়, আৰু এই ৰাস্তাটোত মই পৰি নগ'লে হয়। ইমান ভাল ৰাস্তা বনাই থৈছে, মই যদি কেনেবাকৈ পৰি যাওঁ ন, চব লেটি ঘেটি হৈ যাব। আৰু এইবোৰ দেখিছেনে কিমান ধুনীয়া ৰাস্তা। যদি কোনোবাই যদি ইচ্ছুক, যদি ফিচাৰী খান্দিম বুলি ভাবিছে, তেতিয়াহ'লে ফিচাৰী নাখান্দি ইয়াত আপোনালোকে এটা লিজত লৈ ল'ব পাৰে ফিচাৰী। আপোনালোকে ঘৰত এনেই কষ্ট কৰি নাথাকিব। ইয়াত 1 বিঘা 2 বিঘা কিমান বিঘা মাটি লাগে আপোনালোকে ধুতৰালিত লৈ ল'ব পাৰে ফিচাৰী কণ্টেক্ট। মাছ বহুত ডাঙৰ ডাঙৰ হয়, শিলগুটি খাবলৈ পাব মাছে। কিমান ধুনীয়া ধুনীয়া এইবোৰ ৰঙা মাটি দেখিছে নাই। একো নাই, একদম বঢ়িয়া ৰাস্তা। সেইটো কাৰণে মই ৰখিমগৈ এতিয়া, আৰু এইখিনিতে হ'ব মোৰ মেইন কাম থাকি দেই। ঠিক আছে, কেনেকুৱা লাগিছে, ভাল লাগিছে চলাই, হয় নাই।
হেল্ল' নমস্কাৰ বন্ধুবান্ধৱসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যন এণ্ড ব্লগ চেনেললৈ। এইটো হৈছে ঐতিহ্যৰ এটি ৰাস্তা, যিটো হৈছে ধুদৰালি বুলি কোৱা হয়। যিসকলে নাজানে সকলেও গম পাইছে যে এইটো ধুদৰালি ৰাস্তা। আৰু এই ধুদৰালি ৰাস্তাটো আজি প্ৰায় 2 বছৰমানৰ আগতে বনাই কমপ্লিট কৰিলে। আৰু বনাই কমপ্লিট কৰাৰ পাছত এইটো ৰাস্তা এনেকুৱা হৈ আছে, ইমান ধুনীয়া পিচ হৈ আছে। দেখিছেনে আপোনালোকে কিমান ধুনীয়াকৈ গাড়ী গৈ আছে, চিট চাট কিমান স্পীড, ব্ৰেক মাৰিবই দৰকাৰ নাই। ইয়াত ব্ৰেক মাৰি দিলে হয় তাত ৰখেগৈ। ৰাস্তা ইমানেই পিছ ফটফটীয়া ৰাস্তা হৈ আছে। আৰু এই ৰাস্তাটি কমপ্লিট হোৱা আজি 2-3 দিনমান হৈছে। বৰষুণ জাক দিয়া দিছিলে, তেতিয়াই কমপ্লিট কৰিছিলে ৰাস্তাটো কাম হা। ঠিক আছে, আপোনালোকে গম পাইছে নহয় এই ৰাস্তাটো কিমান দিন হ'ল বনোৱা। আৰু যিসকল এইফালে আদিৰ পৰা অন্তলৈকে অহা যোৱা কৰি আছে, আপোনালোকে গম পাইছে আৰু কিমান ভাল হৈ আছে। আৰু ডিম্পু দা ভাগৰ ব্লগতো পাইছে আপোনালোকে ৰাস্তাটোৰ কথা। আৰু ইমান ধুনীয়া ৰাস্তা বনি আছে, চাওক না কিমান ধুনীয়া বনি আছে। দূৰ দিগন্তলৈ আপোনালোকে মনিবই নোৱাৰে চকুৰ। দেখিছে কিমান ধুনীয়া। এইজন আহি আছে, এজন চাব দেই কিমান এইটো ৰাস্তা। আমাৰ এইটো এতিয়া কঠীয়া পাৰিব হৈছে, ইয়াতে পাৰিবলৈ ভাল হৈছিলে। কঠীয়া নি তলি কৰিবলৈ মজা হৈছিলে ভেটি লৈ পেলানি। কিন্তু আৰু অলপ আগলৈ গৈ আছোঁ, এইখিনিলৈ গৈ আছোঁ, আপোনালোকে চাব কিমান ধুনীয়া ৰাস্তা হৈ আছে। এজন কোন হয় দাদা? ৰাস্তাটো কেনেকুৱা পাইছে? ভাল ৰাস্তা ন? এই চাব মিঠাই টোপোলাত এই বোকা লাগি যাব। ৰাস্তা দেখিলেনে? ৰাস্তা কিমান বঢ়িয়া ৰাস্তা, ভাল ৰাস্তা বুলি কৈছে। ঠিক আছে, আপোনালোকে লাইক এটা কৰি যাব। আৰু আমাৰ ৰাস্তাটিক লৈ যদি কিবা দুআষাৰ কয় আপোনালোকে ক'ব পাৰিব। ঠিক আছে, ময়ো ঘৰলৈ গৈ থাকোঁ, বেছি দূৰ নহয় ঘৰ, মোৰ চামগুৰিতে ঘৰ। ঠিক আছে, ব'লক আৰু অকণমান আগত এই দলংখন পাহৰি আৰু এখোজ গৈ পেলানি কেম্পটো আছিলে যে কেম্পটো ভাঙিলে। ৰাস্তা বনাই কমপ্লিট হৈ গ'ল আৰু কেম্প ভাঙি লৈ গুচি গ'ল, সেইটোৱে কথা। এতিয়া চাব আপোনালোকে কেনেকৈ কি হৈ আছে সেইটোকাত ইয়াতকৈ বহুত ভাল হৈ আছে। দেখিছেনে এনেকুৱাকেইটা পুখুৰীত আপোনালোকে লিজত ল'ব পাৰে। আৰু ইয়াত যদি ফিছাৰী মাছ পুহিম বুলি ভাবিছে, তেতিয়াহ'লে ইয়াত মাছ পুহিব পাৰে। ঠিক আছে, আৰু আগলৈ গৈ পেলাই অকণমান আগলৈ গৈ পেলানি আৰু কেইটামান পাম ফিছাৰী। ঠিক আছে, এইখিনিতে পানী সিঁচি দিছে এইকেইটা অলপ, আৰু এইকেইটা অলপ ঘোদা পানী হৈ আছে। মাছটো ধৰি লৈ গৈছে আচলতে, সেইখিনি কৰি আছে। আৰু আগত আৰু এটা আছে দেখিছোঁ দূৰ দিগন্তত। আৰু ইফালে নৈখন আছেই যিহেতু, সেইকাৰণে মাছটো ইয়ালৈ জঁপিয়াই গুচি আহে। আৰু মই বহুত খাতনাক জেগাত ৰখাইছোঁ বাইকখন। এইখিনি যদি ব্ৰেক মাৰি দিছোঁ ন, ব্ৰেক মাৰি দিলে একদম ধুনীয়াকৈ এইটো চেণ্ডেলটোৱে ৰখা নাই ভালকৈ। দেখিছে নাই? চেণ্ডেলটো এনেকৈ গৈ আছে চিডিপ মাৰি হা, কিমান ধুনীয়া এইটো ৰাস্তা। গাড়ী আহি আছে দেখিছেনে? পিছফালে গাড়ী আহি আছে। মই আকৌ এইবোৰ ছাবস্ক্ৰাইব ভিউৱাৰ্ছ এইবোৰক লৈ বনোৱা নাই, মই ৰাস্তাটোৰ কাৰণে বনাইছোঁ। ৰাস্তাটো ইমান এটা সুন্দৰ ৰাস্তা বনি আছে। আৰু এইখিনিতে গাড়ীখন যাব দে, চাব দেই। এইখিনিতে শুকাইছে এতিয়া। মানে ৰাস্তা এইটো আছিলে, কেম্পটো আছিলে। এইটো কেম্পটো এইবোৰ গাড়ী চাড়ী দেখিছে নাই? গাড়ী চাড়ী নিবলৈকে পাহৰিলে আৰু হা। আগলৈ ভাল ৰাস্তা পাবা, যোৱা। ৰাস্তা কেনেকুৱা? মজা ৰাস্তা, ভালনে? মজা ৰাস্তা। ঠিক আছে, এইটো এটা পুখুৰী নহয়, এইটো আচলতে এখন ডাঙৰ সাগৰ হয়। ইয়াত বহুত ডাঙৰ মাছ কাছ পোৱা যায়। আৰু এইটো দেখিছেনে? ইয়াত বহুত গাড়ী সোমাই দিলে গাড়ী ডুবিও আকৌ ইফালে ওলাব পাৰে হা। ঠিক আছে, এইটো দেখালোঁ। আৰু এইখিনিতে ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ হৈছে বেয়া ৰাস্তাটো, নামটি চাইডলৈকে শেষ হৈছে। তাৰপিছত এইবোৰ সৰু সুৰা পুখুৰী ঢেৰ আছে, এতিয়া সাগৰ হৈছে। আমাৰ শিৱসাগৰত ঢেৰ সাগৰ। বন্ধু বান্ধৱীসকল, এই আপোনালোকক আমাৰ ধুদৰালি ৰাস্তা ঐতিহ্যৰ কথা আপোনালোকে নিজে পঢ়ি ল'ব, কিতাপত আছে, বুৰঞ্জীত পাব। আপোনালোকে পঢ়ি ল'ব। আগত কোনে বনাইছিলে সেইটো কথা ক'বলৈ নাযাওঁ, কিন্তু বৰ্তমান আমাৰ ৰাস্তাটো কোনে বনাই দিব সেইটো লাগে। আমাৰ প্ৰশ্ন সেইটো। আমাৰ ইয়াত সাংসদ কোন আছে, MLA কোন আছে, আমাক সেইটো নালাগে। আমাক লাগে ৰাস্তাটো, সেইটো যোনেই নহওক। আজি CM ছাৰেও এই ৰাস্তাটো হয়তো দেখিব পাৰে, মোৰ ইমান সৰু ইউটিউবাৰৰ থ্ৰুৱেদিও আপোনালোকে দেখিব পাৰে, হয়তো ডাঙৰ ইউটিউবাৰৰ ডিম্পু বৰুৱা দাদাৰ চেনেলৰ জৰিয়তেও আপোনালোকে দেখিব পাৰে। কিন্তু এই ৰাস্তাটো আমাক ভাল কৰি দিয়ক। এটলিষ্ট এইখিনিলৈ অহা SPP কলেজলৈ অহা যোৱা কৰা ল'ৰা ছোৱালীবোৰৰ বহুত অশান্তি হয়। আৰু এইখিনিৰ পৰা আমগুৰি কলেজলৈ যোৱা ল'ৰা ছোৱালীখিনিৰ বহুত অসুবিধা হয়। মোৰ ঘৰৰ আগত 4টা, 1, 2, 3, 4টা পুল বেয়া হৈ আছে।
সেই 4টা পুল এটলিষ্ট আপোনালোকে ভাল কৰি দিয়ক। আৰু বাকী কিনো ক'ম, আপোনালোকৰ শ্যামল ব্লগছে আগত বনাইছিলে, শ্যামল ব্লগছৰ কথাটো তেনেকৈ ক'বলৈ নাযাওঁ বাৰু, তেখেতৰ কথাটো বাৰু এতিয়া অহা নাই। এতিয়া বৰ্তমান মই বনাইছোঁ। শ্যামল ব্লগছে যোৱা বছৰে বনাইছিলে আৰু ব্লগটো নামটি চাৰিআলিলৈকে বনাইছিলে। মই নামটি চাৰিআলিলৈকে যাবই পৰা নাই। তেখেতসকলে ৰাস্তা বহুত ধুনীয়া ৰাস্তা আছে কৈ পঠিয়াইছোঁ, বহুত ধুনীয়া ৰাস্তা। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ কমেণ্ট এটি লিখি থৈ যাব ধুদুৰ আলিটোৰ বিষয় লৈ পেলানি। আপোনালোকে ধুদুৰ আলি ঐতিহ্যৰ কথা গম পায়, ঠিক আছে, অসমীয়া বুলি এটা গৌৰৱেৰে কৈ, আৰু আপোনালোকে ধুদুৰ আলি পাতত কেনেদৰে ক'ব এই ধুদুৰ আলিত আমাৰ ইতিহাস আছে, জড়িত আছে, ইতিহাস জড়িত আছে। এই আলিটো কোনো পধ্যেই এনেকৈ থাকিবলৈ দিয়া নহ'ব বুলি মোৰ মতে ক'বলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকে এদিন দুদিন পথ অৱৰোধ কৰি দিলে ৰাস্তা ভাল হৈ নাযায়। কোনোবাই যদি এদিন দুদিন পথ অৱৰোধ কৰি দিছে, নামটি চাৰিআলিতে হওক বা চামগুৰিতে হওক, ৰাস্তা ভাল হৈ নাযায়। ওপৰৰ বৰমূৰীয়া কথা, বৰমূৰীয়াসকলৰ লগত ভালকৈ আলোচনা কৰিব লাগিব। এদিন পথ অৱৰোধ কৰি দিয়া মানে কি হয়, আমাৰ ক্ষতি হয়। আৰু আলু দাইল সেইবোৰ চবৰে বস্তু দাম বাঢ়ে। কিন্তু ওপৰত যদি আমি সুস্থ মগজে যদি কথা পাতিবলৈ যাওঁ, হয়তো তেতিয়া ৰাস্তাটো ভাল হ'বও পাৰে। খুৰা, ৰাস্তাটো কেনেকুৱা পাইছে আপোনালোকে অহা যোৱা কৰি? হয় ন? মই তাকে কৈছোঁ, এদিন দুদিন পথ অৱৰোধ কৰি দিলে ৰাস্তাটো ভাল হৈ নাযায়, হয় নাই? হয় নাই? মানে আমি এদিন দুদিন জঙি হৈ পেলানি ৰাস্তাটো বন্ধ কৰি দিলে ৰাস্তা ভাল হৈ নাযায়। আচলতে সুস্থ মগজে ভাল মানুহৰ লগত কথা পাতিব লাগিব, তেতিয়াহে হ'ব, নহয় জানো? সেই বতৰো বিধি পথালি, সেই যিটো টাইমত ভাল কৰিব লাগে সেইটো টাইমত নকৰে, হয় নাই? বাকী বজাৰৰ পৰা আহিলে আপোনালোকৰ এইখিনিতো বাইক চাইক উলিয়াবলৈতো বহুতেই দিগদাৰ হৈছে এইখিনিত, হয় ন? হয় হয়, মই তাকে দাদাজনৰ ওচৰৰে আছিলে, তেখেতৰ পৰাও সেইটো শুনিলোঁ। তেখেতসকলৰ বাইক চাইক আনিব পৰা নাই, চাইকেল লৈ অহা যোৱা কৰি আছে। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আগলৈ এনেধৰণৰ কিছুমান ভিডিঅ' যদি দিব পাৰোঁ মই দি যাম। আমাৰ ঘৰৰ ওচৰতো ৰাস্তা কেইবাটাও আছে, বনাম কৈ আছে, কিন্তু নাই বনোৱা। এতিয়া পঞ্চায়ত ইলেকশ্যন হৈ গ'ল, পঞ্চায়তত এতিয়া আপোনাৰ নামভৰ্তি কৰিছে, আৰু যিসকল জয়ী হৈছে তেখেতসকলক নিৰ্বাচিত কৰি দিয়া হৈছে ভোট দি। আৰু পিছৰ পৰ্যায়ত কি হয় দেখা যাব। আৰু নহ'লে মই ভিডিঅ' এটা বনাই আপোনালোকক দেখাম আমাৰ গাঁৱৰ ৰাস্তা কিমান ভাল হৈ আছে, কিমান কমপ্লিট হৈ আছে। আজি ইমানতে এৰিছোঁ, ঠিক আছে, বাই বাই। মোৰ ভাগৰ লাগিছে, ভাতকেইটা খাই আহিছোঁ এঠাইত, তাৰপৰা এতিয়া ঘৰলৈ যাওঁ। ঘৰত অকণমান বিচনাত পৰি পেলানি ভিডিঅ'টো এডিটিং কৰি মই দি আছোঁ, ৰ'ব অলপ পাছতে। গধূলিকৈ ভিডিঅ' পাই আছে মজাকৈ।